Hey guys, welcome to my channel. আৰু আমি গৈছিলোঁ কলকাতা চহৰৰ মাজমজিয়াত অৱস্থিত ভিক্টোৰিয়া মেমৰিয়েল পেলেচলৈ। আৰু এই ভৱনটো সজা হৈছিলে ইংলেণ্ডৰ ৰাণী কুইন ভিক্টোৰিয়াৰ স্মৃতি হিচাপে। তেখেতৰ 1901 চনত মৃত্যু হৈছিল আৰু তেখেতৰ স্মৃতিত এই ভৱনটো নিৰ্মাণ কৰা হৈছিলে। এই ভৱনটো সম্পূৰ্ণৰূপে বগা মাৰ্বল পাথৰেৰে নিৰ্মাণ কৰা হৈছিলে আৰু এই ভৱনটোৰ একচুৱেলি আশে পাশে এখন সেউজীয়া খুব ধুনীয়া বাগান আছে, য'ত স্কুলীয়া হওক আৰু কলেজীয়া ল'ৰা ছোৱালীক শিক্ষামূলক ভ্ৰমণলৈ নিয়া হয়। লগতে ভাৰতৰ পৰা বা ভাৰতৰ বিভিন্ন ঠাইৰ পৰা, লগতে ভাৰতৰ বাহিৰৰ পৰা ইয়ালৈ বিভিন্ন লোক পৰ্যটক অহা দেখা যায় আৰু এইটো সম্পূৰ্ণৰূপে এটা পৰ্যটনস্থলী হয়। আৰু ইয়াৰে ভিতৰত এটা মিউজিয়াম আছে আৰু ব্ৰিটিছৰ দিনত ব্যৱহাৰ হোৱা বিভিন্ন সা সৰঞ্জাম আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ ফটো ইয়াতে দেখিবলৈ পোৱা যায়। আৰু একচুৱেলি মই খুব কম সময়ৰ বাবে যোৱাৰ কাৰণে বৰ বিশেষ এটা ভিডিঅ' মই কৰিবলৈ নোৱাৰিলোঁ, কিয়নো সেইদিনাখন আচলতে বিৰাটেই বেছি গৰম আৰু কলকাতাত এতিয়া সাংঘাতিক গৰম। আমাৰ অসমত থাকি কলকাতাত বিৰাটেই বেছি গৰম, যাৰ কাৰণে মই প্ৰায় 1.5-2 ঘণ্টা সময়হে তাত কটাবলৈ পাৰিলোঁ। আৰু যদি মই কিবা তথ্য জানো বা মই কিবা নিজৰ ফালৰ পৰাও যদি গম পাওঁ, তেতিয়াহ'লে মই আপোনালোকক নিশ্চয়কৈ দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো চাই যাওক, আগলৈকে কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আৰু মোৰ এদিনাখন খুব গৰম লগাত মই বেলেগ একো পিন্ধা নাছিলোঁ, এটা লুজ ফিটিং চাৰ্ট আৰু পেণ্ট পিন্ধিছিলোঁ, কিয়নো কলকাতাত যিমান বেছি গৰম ষ্টাইল কৰিবলৈ কিবা মনেই নাযায়। চ' ভিডিঅ'টো আগলৈকে চাই গৈ থাকক।